সাদিকা ইয়াসমিন। মই এটা কবিতা আবৃত্তি কৰিবলৈ আহিছো, কিবা ভুল হলে ক্ষমা কৰি দিব। কবিতাটিৰ নাম মাহীদেউৰ পুতলা। আমাৰ ওচৰতে মাহীদেউৰ ঘৰ। মাহীদেউৰ পুতলাটিৰ হ'ল এদিন জ্বৰ। জ্বৰ জ্বৰ পানী লগা জ্বৰ। হাচ্চু, ডাক্তৰ ডাক্তৰ। মাহীদেউৱে ক'লে ডাক্তৰ আনিবলৈ। দাদাই লোভ দিলে। দৌৰ দৌৰ দৌৰ। টক টক টক। দুৱাৰত ডাক্তৰে কৰে টক টক। পুতলাই বই খাই কপে ঠক ঠক। বই নাই। ডাক্তৰে ক'লে লাহেকৈ পুতলাক বেজি এটা দিলে। আইঐ, দৰৱ খালে, গাখীৰ খালে, জ্বৰ ভাল হ'ল। হাঁহি হাঁহি পুতলাই খেলিবলৈ গ'ল। ধন্যবাদ।